হয় গাইজ, আপোনালোকে কেনেকৈ আছে? নিশ্চয় ভালে আছে চাগে। তাকেহে মই আজি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা মিটিঙত উপস্থিত আছোঁ। তাকেহে আপোনালোকক দেখাব পাই মই সুখী। আজি আমি ৰাতিপুৱা ভাগৰ ভিডিঅ'টো দিলোঁ বাৰু। এইটো আপোনাৰ 12টামান বজাৰ পিছৰ ভিডিঅ'। আমাৰ অতিথিসকলক এখন ফুলাম গামোচা, এখন জাতীয় গামোচা আৰু জাপি লগত সন্মান জনোৱা হ'ল। তাকেহে এতিয়া আমাৰ প্ৰেচিডেণ্ট ছাৰ বহি আছে। আপোনালোকক জনাব পাৰি যে সুখী। মই আজি জোনাই কৃষ্টি ভৱনত মিটিং শুনিম বুলি আহিলোঁ। তাকে শুনি থাকোঁতে মনত পৰিলে বোলো ৰাইজক আপোনালোকক মইতো অকলে মিটিং শুনিলে নহ'ব, ৰাইজকো শুনাওঁ বুলি মনত পৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো মই ৰেডি কৰিলোঁ, আপোনালোকে চাই কেনেকৈ হৈছে জনাব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰিয়ংকা ব্লগছ 2.0 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। তো কি হৈছে মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক। আমাৰ অতিথি যিমান আহিছে চব অতিথিকে এখন জাতীয় গামোচাৰে আদৰণি জনোৱা হৈছে। দীপলিনা ডেকা বাইদেউ আমাৰ মাজত আহি পাইছেহি আৰু তেখেতক জাতীয় গামোচা, জাপি আৰু মমেণ্টামেৰে সম্বৰ্ধনা জনাবৰ বাবে ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ সমবেত সংগীত বাইদেউ ভণ্টিসকলে গাবলৈ লৈছে, তাকে আমি লগে ভাগে শুনিছোঁ।
বাইদেউ মঞ্চলৈ আহিলে তাকে ৰাইজক দুষাৰমান কিনো কয় আপোনালোকক শুনাওঁ বুলি মই আৰম্ভ কৰিছোঁ। অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ, কিন্তু আজি আচলতে এটা বেলেগ ধৰণৰ পৰিৱেশ দেখিছিলোঁ, যিটো মই তেওঁলোকক কৈছোঁ যে আৰম্ভণিৰ পৰা শেষলৈকে এটাই এনাৰ্জি, ইমান সুন্দৰকৈ সকলোৱে ফূৰ্তিত গোটেই অনুষ্ঠানটি সম্পন্ন কৰিছে। সেয়ে সঁচাকৈ শলাগ লৈছোঁ, শলাগ নলৈ নোৱাৰিলোঁ। গতিকে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে। আৰু আৰম্ভণিতে মই সুধিছিলোঁ এটি সমবেত সংগীত কোনে কোনে পাৰফৰ্ম কৰিছিলে বাৰু? ৰেইজ ইউৰ হেণ্ডছ। সেইফালে আছে। মোৰ অকণমান ঠিক মনত নাই, কিন্তু এটা লাইন মনত থাকিছে, সেইটোহে গাইছোঁ দেই। হয়নে? ভূমিপুত্ৰ আমি অসমীয়া, সূত্ৰধৰ আমি খিলঞ্জীয়া, ভূমিপুত্ৰ আমি অসমীয়া। হয়নে নহয়? গতিকে ইমান সুন্দৰকৈ গাইছে। মই ভাবোঁ এটা কথা মই অনুভৱ কৰিছোঁ, আচলতে আমাৰ অসমখন বিৰাট ধুনীয়া। প্ৰতিটো জাতি জনগোষ্ঠী সকলোৱে মিলিহে আমাৰ বৰ অসমৰ আমাৰ যি সপোন, সেই সপোনটো আমি পূৰ কৰিব পাৰোঁ। কোনো এটা জাতি জনগোষ্ঠী নোহোৱাকৈ অসমখন কিন্তু কেতিয়াও কমপ্লিট নহয়। গতিকে সূত্ৰধৰ জনগোষ্ঠীৰ এক নিৰ্দিষ্ট এক সুকীয়া ঐতিহ্য আছে। মই সঁচা কথাই কৈছোঁ, মই বহুত ডিটেইলছত
নাজানো, কিন্তু মই আজি স্মাৰকপত্ৰখনত কেইবাটাও কথা পঢ়িলোঁ আৰু অনুভৱ কৰিছোঁ যে আমাৰ অসম আন্দোলনকে ধৰি বা বিদেশী গোচৰ যি অভিযান চলিছিল, আন্দোলন চলিছিল, প্ৰতিটো আন্দোলনতে প্ৰতিখন জিলাতে আচলতে সূত্ৰধৰৰ যি ঐতিহ্য আছে সেয়া সঁচাকৈ মই আজি বিশেষকৈ উপলব্ধি কৰিছোঁ। আৰু আজি সভাখনত কেইবাটাও দাবীৰ কথা কোৱা হৈছে। মই এতিয়া যেনেকৈ আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই কৈছে যে আমাৰ সাংস্কৃতিক পৃথিৱীৰ যি কৰ্মীসকল ভৱিষ্যতলৈ ৰাজনীতিলৈ যায়, আচলতে ৰাজনীতিলৈ যাবও লাগে মই ভাবোঁ দেই। কাৰণ আমাৰ সকলোৰে সপোন থাকে, আমি ডাক্তৰ হ'ব বিচাৰোঁ, গায়ক হ'ব বিচাৰোঁ, অভিনেত্ৰী হ'ব বিচাৰোঁ, ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। বাই দ্য ৱে মই বাৰু ইঞ্জিনিয়াৰিং কৰিছিলোঁ, কিবা কাৰণত এতিয়া গায়িকা হৈছোঁ। গতিকে কোনেও নকয় যে পলিটিচিয়ান হ'ব লাগে বা ৰাজনীতিবিদ হ'ব বিচাৰিছোঁ। আচলতে সকলোৱে সপোন দেখিব লাগে, তেতিয়াহে এখন অসমৰ যি বেলেঞ্চ, প্ৰতিটো ডিপাৰ্টমেণ্ট বেলেঞ্চ হ'ব বা কমপ্লিট হ'ব বুলি মই অনুভৱ কৰিছোঁ। যদিও বা মোৰ তেনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে পৰিকল্পনা নাই। বহুত বেছি কথা ক'ব নাজানো, কিন্তু আজি কথা ক'বলৈ দিছে মোক, সেইকাৰণে মই এটা কথাই ক'ম যে বৰ অসম বা সোণৰ অসমৰ কথা যে আমি কৈ থাকোঁ, সেয়া কেনেকৈ সম্ভৱ হ'ব? এই উন্নয়নৰ যি কথা আমি সকলোৱে ইমান সুন্দৰকৈ তেওঁলোকে কৈছে, বা আজিৰ সভাৰ মূল উদ্দেশ্যই হৈছে যে উন্নয়ন নিগমৰ কিবা উন্নয়নৰ কথা কৈছে সকলোৱে, প্ৰতিজন ব্যক্তিয়ে কৈছে। গতিকে মই ভাবোঁ যে এই ভূমিপুত্ৰ ভাষা সংস্কৃতি ঠিকেই আছে, সেইবোৰতো আমাক লাগিবই, সেইবোৰৰ সুৰক্ষা আমি কৰিবই লাগিব। কিন্তু মই ভাবোঁ দেই, এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে মই অনুভৱ কৰোঁ যে আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ সকলোৰে মানসিকতাবিলাক সলনি কৰিব লাগিব, মনবোৰ চাফা হ'ব লাগিব। এতিয়া আমাৰ যুগত, আমাৰ সময়ত যিমান আমাৰ যুৱ প্ৰজন্ম আছে, ময়ো এগৰাকী প্ৰতিনিধি হিচাপে ক'ব বিচাৰিছোঁ যে আজিৰ সময়ত প্ৰত্যেকটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কি? ছ'চিয়েল মিডিয়া। আমি ডিজিটেল মিডিয়াত সকলোৱে বিৰাট এক্টিভ থাকোঁনে নাই? অকণমান ডাঙৰকৈ ক'ব লাগে। সকলোৰে ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ আছেনে নাই? বা এইটো বৰ ডাঙৰকৈ কৈছোঁ, বাকী কথাবোৰত গুৰুত্ব দিয়া নাই কিন্তু। গতিকে কথাটো এনেকুৱা যে আমি যিহেতু প্ৰত্যেকজন সদস্য, প্ৰত্যেকজন দৰ্শক ইয়াত থকা, আমাৰ চাগে 90% ব্যক্তিৰে ছ'চিয়েল মিডিয়া আছে। মই ভাবোঁ যে এই মনবোৰ যে আমাৰ আজিকালি সলনি হ'ব বুলি কৈ থাকে, এই কথাবিলাক তাৰমানে ডিজিটেল মিডিয়াত আমি কিছুমান বৰ বেয়া পৰিস্থিতি দেখিবলৈ পাওঁ। সেয়া লাগিলে কমেণ্ট ছেকশ্যনত হওক, সেয়া লাগিলে বিভিন্ন ইয়াত বহুতো সাংবাদিক বন্ধুসকলো আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বা বিভিন্ন মিডিয়া হাউচত আমি দেখিবলৈ পাওঁ যে কোনে কাক মাৰিছে, কোনে কাক বেয়াকৈ কৈছে, কোনে কাক আক্ৰমণ কৰিছে। এই কথাবিলাক আজিকালি অকণমান বেছিকৈ হৈ যোৱা নাইনে? মানুহে মানুহক কিমান বেয়াকৈ কৈ দিয়ে ইমান সহজতে, হয়নে? এই কথাবিলাক আচলতে মই ভাবোঁ দেই, বাকী কথাবিলাকো তেওঁলোকে, আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকে ছল্ভ কৰিব। মই ভাবোঁ যে এগৰাকী লেমেন হিচাপে মই ভাবোঁ প্ৰথমতে আমি আমাৰ মনবোৰ সলনি কৰিব লাগিব, আমাৰ মনবোৰ চফা কৰিব লাগিব। কেনেকৈ হ'ব? দ্য মেইন পইণ্ট ইজ শিক্ষা দীক্ষাৰে আমি নিজকে আচলতে কেৱল থিয়ৰী, সপ্তম শ্ৰেণীত সেই বস্তুত মই নিজেও এটা কমেণ্ট কৰিছোঁ যে সুন্দৰ পদক্ষেপ। গতিকে ভালটো ভাল বুলি ক'ব লাগিব। মই আগৰ পৰা কৈ আহিছোঁ, যেতিয়াই মই ক'ৰবালৈ গীত গাবলৈ যাওঁ আৰু বিশেষকৈ আমাক বিদ্যালয় মহাবিদ্যালয়সমূহত আমন্ত্ৰণ কৰে, আমাক গীত গাবলৈ আমন্ত্ৰণ কৰে, তেতিয়া মই সুযোগ পালেই মই এটা কথা কওঁ যে আজিকালিৰ যুগত সকলোৱে কয় যে যুৱ প্ৰজন্মই ডাঙৰক সন্মান কৰিব পাহৰিছে, সৰুক মৰম কৰিব পাহৰিছে। মই কিন্তু তেনেকৈ নাভাবোঁ। তেওঁলোকে সন্মান কৰে, মৰমো কৰে, কিন্তু তেওঁলোকক দোষাৰোপ কৰিও লাভ নাই। কাৰণ সৰুতে আমি মৰেল চায়েন্স পঢ়িছিলোঁ, নীতি শিক্ষাৰ কথা পঢ়িছিলোঁ, আদৰ্শৰ কথা পঢ়িছিলোঁ, হয়নে? সকলোৰে নিৰ্দিষ্ট এটা আইডিঅলজি থাকে, সেইবোৰ কথা পঢ়িছিলোঁ, কিন্তু লাহে লাহে সেইবোৰ নাইকিয়া হৈ গৈছিলে। গতিকে এতিয়া পুনৰবাৰ এই কথাষাৰ শুনি বা জানি সেই পষ্টটোৰ জৰিয়তে মই খুবেই আনন্দিত হৈছোঁ যে সঁচাকৈ আজিৰ সমাজত, আজিৰ সময়ত আটাইতকৈ প্ৰয়োজন হৈছে যে আমি আমাৰ যিখিনি অসমীয়া হিচাপে আমাৰ যিখিনি নীতি আদৰ্শ, ভাৰতবৰ্ষত এটা কথা গম পায়নে? ভাৰতবৰ্ষত যেতিয়া আমি বাহিৰলৈ যাওঁ, অসমৰ বাহিৰলৈ যাওঁ, তেতিয়া কি কয় জানে? आप आसाम से आए हो, आप तो बहुत रिस्पेक्टेबल, आप तो दूसरों को बहुत रिस्पेक्ट करते हो, এনেকৈ কয়।
আমি বম্বে যাওঁ, দেলহি যাওঁ, সেইদিনাখন দেলহিলৈ পাৰফৰ্ম কৰিবলৈ গৈছিলোঁ, এটা অনুষ্ঠান আছিলে, পাৰফৰ্ম কৰিবলৈ গৈছিলোঁ। তেতিয়াও তাত কৈছিলে যে আপোনালোকে মানুহক বিৰাট সন্মান কৰে। সঁচাকৈ কয়। এতিয়া মই একেবাৰে যে ভাষণ দিব লাগে বুলি এটা ডাঙৰ কিবা সাংঘাতিক কিবা এটা লগাই দিছোঁ নহয় দেই, সঁচা কথা, সকলোৱে কয়। গতিকে এই কথাবিলাক আমি অনুভৱ কৰিবলৈ হ'ল। ক'ৰবাত চাগে আমি পাহৰি গৈছিলোঁ, কিন্তু মই ভাবোঁ যে যিহেতু আমাৰ তেজত আছে, আমি অসমীয়া, সেয়া লাগিলে সূত্ৰধৰ হওক, সেয়া লাগিলে ৰাভা হওক, ৰাভা জনগোষ্ঠী হওক, টাই আহোম জনগোষ্ঠী হওক, প্ৰত্যেকটো জনগোষ্ঠীয়ে হওক, আমি সকলোৱে অসমীয়া হিচাপে ভাবিব লাগিব প্ৰথম কথা। গতিকে অসমীয়া হিচাপে আমাৰ যিখিনি মূল নীতি আদৰ্শ আছে, সেই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। আৰু সেই ক্ষেত্ৰতে মই আজিৰ সভাত বহুতো সন্মানীয় ব্যক্তি আছে, তেওঁলোকে এতিয়া আৰম্ভ হৈছেহে, আপোনালোকে ক'লৈকো নাযাব, সকলোৱে বিৰাট ধুনীয়া ধুনীয়া কথা ক'ব। মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছিলোঁ, গতিকে কৈছোঁ যে আমাৰ যিখিনি ৰুটছ, আমাৰ যিখিনি অসমীয়া হিচাপে আমি যিখিনি সৰুৰ পৰা শিকিছোঁ বা জানো, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, বা সেই যিটো ৰেচপেক্টেবল কমিউনিটি এজ এন এছমিজ, সেইটো আমি সদায় মেইনটেইন কৰাটো উচিত। আৰু সেইটোৱে আচলতে আজিৰ সভাত মই প্ৰত্যেকজনকে অনুৰোধ কৰিম, বিশেষকৈ যুৱ প্ৰজন্মক, কাৰণ উন্নয়ন কৰিবলৈ হ'লে আমাৰ সমাজ ব্যৱস্থাত যদি আমি এক খোজ আগত চাব বিচাৰিছোঁ, তেতিয়াহ'লে কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট ছেগমেণ্ট কি হয় সমাজৰ, দ্য নিউ জেনেৰেশ্যন। গতিকে প্ৰত্যেকজন ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীক মই অনুৰোধ কৰিম যে খুব চেনজিবল হওক, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে চেনজিবল হওক। কোনোবাই বহুতে ফেক একাউণ্ট খুলি পেলাই আমাক আক্ৰমণ কৰে, পলিটিচিয়ানছক আক্ৰমণ কৰে নে নকৰে, বেয়াকৈ কয়, কিন্তু আচলতে সমালোচনা হ'ব লাগে। কিন্তু এই যে কেৰেক্টাৰ এছ'চিয়েশ্যন কৰে বা কিছুমান ক'ব নলগা কথা কৈ দিয়ে, বা এই যিবিলাক বেয়া ঘটনা ঘটি আছে সামাজিক মাধ্যমত, সেইবিলাকৰ পৰা বিৰত থাকক। সেইখিনি কথা আহকচোন আমি আজি সভাৰখনৰ পৰাই আমি আৰম্ভ কৰোঁ। এই তোমালোক যে আছা, তোমালোকে দুই এজনক আৰু ক'বা, আৰু তেওঁলোকে আৰু 10জনক ক'ব। সেনেকৈ আচলতে ভাল কথাবিলাকৰ প্ৰচাৰ হয়, মই তেনেকৈ অনুভৱ কৰোঁ। বাকী মোক আমন্ত্ৰণ কৰাৰ বাবে মই পুনৰবাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যক মই আন্তৰিকতাৰে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদায় গীত গাওঁ, অভিনয় কৰোঁ, কেতিয়াবা এনেকৈ কথা ক'বলৈ মন যায়, কিবা হয়তো ভুল ভ্ৰান্তিও হৈছে, বহুত বেছি কথা ক'ব নাজানো, সেইকাৰণে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। কাৰণ এইখিনি ৰেকৰ্ড কৰি যেতিয়া ছ'চিয়েল মিডিয়াত দিব, তাতেও ভুল ধৰিব। যি কি নহওক, সকলোৱে ভালে থাকক। আৰু সভাপতি ডাঙৰীয়াই এটা কথা কৈছিল সূত্ৰধৰ সমাজৰ, যে আপোনালোকৰ যি সমবেত সংগীত, সেই গীতটি আপোনালোকে ৰেকৰ্ড কৰিব। গতিকে মই আজিয়ে কথা দিছোঁ, সেই গীতটিত কিন্তু মই সহায় কৰিব বিচাৰিছোঁ, মোক নল'লে বেয়া পাম। আৰু পুনৰবাৰ ধন্যবাদ। মই খুব সুন্দৰকৈ সূত্ৰধৰ সমাজৰ পোচাকযোৰ পিন্ধিছোঁ, আশা কৰিছোঁ মই আপোনালোকে ভালেই পাইছে দেখিবলৈ। আৰু পুনৰ কেতিয়াবা লগ পাম। আজি আমি গীত গাম বুলি অহা নাই, আৰু অহা বছৰলৈ কিন্তু মোক গীত গাম বুলি মাতিব, তেতিয়া আমি সকলোৱে একেলগে সূত্ৰধৰ গীতটো গাম, অসমীয়া গীত গাম, প্ৰত্যেকটো ভিডিঅ'বিলাক চাই কেনেকৈ পালে জনাব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয়ংকা ব্লগছ 2.0